সোহান লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। গুৱাহাটীৰ জালুকবাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ। ষষ্ঠী সমৃদ্ধি এপাৰ্টমেণ্টৰ লিফ্টত উদ্ধাৰ চমৰীয়াৰ ফালানী বেগম নামৰ এগৰাকী মহিলাৰ মৃতদেহ। থাইলেণ্ড কম্বোডি সীমান্তত উত্তেজনা বৃদ্ধি। এই পৰ্যন্ত গোলাবৰ্ষণত 30 জনতকৈও অধিক লোকৰ মৃত্যু। হিংসাৰ বলি হৈ পৰিছে দুয়োখন দেশৰ সাধাৰণ নাগৰিক। ইডিৰ তদন্তৰ সন্মুখীন মেটা আৰু গুগল। আজি জেৰাৰ সন্মুখীন হ'ব কোম্পানী দুটাৰ প্ৰতিনিধি। দিল্লীৰ কাৰ্যালয়ত চমন দুয়োটা টেক কোম্পানী। মহানগৰী ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 2 ছাত্ৰই। নুনমাটি ছেক্টৰ 3ত অটো স্কুটিৰ মুখামুখি সংঘৰ্ষত নিহত হ'ল ইম্পল মহন্ত আৰু আলোক ৰয়। ভাৰতীয় সেনাৰ বৃহৎ সফলতা অপাৰেচন মহাদেৱত শেষ হৈ গ'ল পহলগাম কাণ্ডৰ 3 অপৰাধী মষ্ট ৱান্টেড লস্কৰ কমাণ্ডাৰ মুছা। অসমৰ উচ্ছেদক লৈ নাগালেণ্ড চৰকাৰক সংকাৰ NACNৰ। পত্ৰযোগে অসম চৰকাৰৰ উচ্ছেদ নীতিক সমালোচনা বিদ্ৰোহী সংগঠনটোৰ। নাগালেণ্ড চৰকাৰৰ স্থিতিক লৈও প্ৰশ্ন NACNৰ। উত্তৰ প্ৰদেশৰ বাৰাংবাংকিৰ অৱনেশ্বৰ মহাদেৱ মন্দিৰত পদপিষ্ট হৈ 2 গৰাকী লোকৰ মৃত্যু। আহত কেইবাগৰাকীকো চিকিৎসালয়ত ভৰ্তি। মন্দিৰটোৰ 3 পাথৰ চালিত বৈদ্যুতিক তাঁৰ ছিঙি পৰাৰ ফলতে সংঘটিত হয় এই ঘটনা। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ লগতে প্ৰধান কল্যাণমূলক আঁচনিসমূহৰ আদিৰ বিষয়ে অৱগত। অভিনেত্ৰী নন্দিনী কাশ্যপলৈ দিছপুৰ আৰক্ষীৰ চমন। দুৰ্ঘটনাক কেন্দ্ৰ কৰি অভিনেত্ৰীগৰাকীলৈ চমন জাৰি দিছপুৰ আৰক্ষীৰ। হোজাইত SC বৰ্ডৰ উপাধ্যক্ষৰ কাণ্ডক লৈ চৰ্চা। হাতত টকাৰ বান্দোল লৈ উঠা বিজেপি নেতাৰ ফটো ভাইৰেল। 500 টকা নোটৰ বান্দেল হাতত লৈ পিণ্টু দাসে উঠিছিল ফটো। আৰু ইয়াৰ পাছতে SC বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ ঘনিষ্ঠৰ ঘৰত চলিছিল অভিযান। আৰু এয়া আছিল সোহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সোহানা লাইভ।